আজি হৰিৰ নামতে পদুম ফুল ফুলিছে ও ভকতে গাঁঠিছে মালা ভকতে গাঁঠিছে মালা হৰিৰ নাম মুখে লৈ প্ৰভু কানিবলৈ ও যাওঁ বৈকুণ্ঠলৈ বোলা যাওঁ বৈকুণ্ঠলৈ বোলা ও পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰায় ও অতি গুপুত স্বৰূপে ৰাখিলা অতি গুপুত স্বৰূপে ৰাখিলা ও লোকৰ অথিমায়া হৰি শংকৰ স্বৰূপ ধৰি ও মুণ্ড ভাঙি নমাই আনিলা মুণ্ড ভাঙি নমাই আনিলা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ দৰং জিলাৰ ভেৰুৱা গাঁৱত এগৰাকী নাগা নামৰ মহিলা পাঠক প্ৰণীতা ৰাজবংশীৰ বাসগৃহত। আজি তেখেতৰ সৈতে তেখেতৰ নাগাৰ নাম জগতৰ কিছু অনুভৱ জানিবলৈ চেষ্টা কৰিম। তেখেতৰ শিক্ষা, তেখেতৰ নাগাৰ নামৰ জগতত কিদৰে আগবাঢ়ি আহিল সকলো জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰিবলৈ নাপাহৰিব, লগতে কেনে পায় কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। গতিকে আহক আমি এতিয়া প্ৰণীতা ৰাজবংশীৰ সৈতে তেখেতৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰোঁ। এয়া আমাৰ মাজত প্ৰণীতা ৰাজবংশী, তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে তুমি আমাৰ দৰ্শকক তোমাৰ সম্পূৰ্ণ পৰিচয়টি জনোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণীতা ৰাজবংশী, গাঁও ভিৰাদল, ডাকঘৰ দুনি, থানা চিপাজাৰ, জিলা দৰং। বঢ়িয়া। লগতে তোমাৰ যোগাযোগ নম্বৰটি দিলে বেছি ভাল হ'ব আমাৰ দৰ্শকৰ যোগাযোগ বাবে। নম্বৰটো হ'ল 9957519925। বঢ়িয়া, সুন্দৰ। এতিয়া তুমি আমাৰ দৰ্শকক জনোৱাচোন, তুমি ক'ত কেনেকৈ শিক্ষা আৰম্ভ কৰিছিলা আৰু কিমানলৈকে পঢ়িলা? মই প্ৰথম শিক্ষা আৰম্ভ কৰিছিলোঁ LP স্কুলত, 1 নং কাহিতলি LP স্কুল। আচ্ছা, তাৰপিছত ME স্কুলত পঢ়িলোঁ, কৰেবাৰী মধ্য ইংৰাজী বিদ্যালয়। তাৰপিছত হাইস্কুলত পঢ়িলোঁ ভেৰদল উচ্চ মাধ্যমিক বিদ্যালয়। তাৰপিছত মেট্ৰিক পাছ কৰি দুনি হাই ছেকেণ্ডাৰীত পঢ়িলোঁ। হাই ছেকেণ্ডাৰী পাছ কৰি আৰু বিয়াই হ'লোঁ। আচ্ছা, বঢ়িয়া। এতিয়া আমাৰ দৰ্শকক তুমি জনোৱাচোন যে তুমি নাগা নামৰ সৈতে কেনেদৰে জড়িত হ'লা, কিমান বয়সত হৈছিলা, সম্পূৰ্ণ সবিশেষ জনোৱাচোন। মই নাগাৰা নামৰ সৈতে মেট্ৰিক নিদিয়াৰ আগতে মই নাগাৰা নামত যুক্ত হৈছিলোঁ। নাগাৰা নামটোৰ প্ৰতি মোৰ বহুত মন আছিলে। সেইকাৰণে আমি গাঁৱৰ কেইজনীমান ছোৱালী এনেকৈ লগ হৈ, সিহঁতৰো বহুত ইচ্ছা, এনেকৈ লগ হৈ আমাৰ গাঁৱৰ মানুহখিনিও যথেষ্ট সহায় কৰিছিলে। আমাৰ মা দেউতা, আমাৰ দাদাহঁত সকলোৱে সহায় কৰিছিলে। মই তেতিয়া নাম শিকিছিলোঁ। বঢ়িয়া। এতিয়া আমি যিহেতু বহু সময় বাৰ্তালাপ কৰিলোঁ, গতিকে এই বাৰ্তালাপৰ মাজতে যদি আমি ৰাইজলৈ তোমাৰ কণ্ঠত এটি দিহা আগ নবঢ়াওঁ, নিশ্চয় আমাৰ যিখিনি দৰ্শক আছে তেওঁলোকো আমনি পাব কেৱল কথাই চলি থাকিলে। গতিকে প্ৰথম দিহা হিচাপত তুমি কোনটো গাম বুলি ভাবিছা? প্ৰথম দিহা হিচাপে এইবাৰ নতুনকৈ লোৱা
এটি মই দিহা গাই দিছোঁ। বঢ়িয়া, সুন্দৰ। কান্দিয়া কান্দিয়া ইন্দুম নৰাই কাছতি খাবতি ধৰি কলৈ যাওঁ কি কৰোঁ উপায় নাপাওঁ ভাৰ্যাজনী মৰি গুচি যায় কান্দিয়া কান্দিয়া ইন্দুম নৰাই কাছতি খাবতি ধৰি বছৰ বছৰ পাৰ হ'ল ব্ৰহ্মপুৰে যাই পৃথিৱীলৈ আহি দেখো কোনো কইতো নাই কোনো কইতো নাই ভাৰ্যাজনী মৰি যায় কন্যাজনী পক্ষী হৈ ৰয় কান্দিয়া কান্দিয়া ইন্দুম নৰাই কাছতি খাবতি ধৰি। বঢ়িয়া, অতি সুন্দৰ। আশা কৰোঁ দিহাতী দৰ্শকে শুনি আপ্লুত হ'ব। বঢ়িয়া। বৰ্তমানলৈকে তুমি নাগাৰা পৰিৱেশন কৰা কিমান বছৰ হ'ল, লগতে অসমৰ কোন কোন জিলাত বৰ্তমানলৈকে তুমি নাম পৰিৱেশন কৰিলা? নাম শিকা মোৰ বহুত বছৰে হ'ল। তাৰপিছত বিয়া হৈ মই নাম শিকা আজি 7 বছৰ হ'ল। আচ্ছা। ছোৱালী থাকোঁতে নাম গাইছিলোঁ, তাৰপিছত ড্ৰপ ল'লোঁ। মই বৰপেটা, বঙাইগাঁও, ধুবুৰী এনেকৈ নাম গাইছোঁ আৰু দৰং জিলা এইবিলাকতো কামটো গাইছোঁ আছে আৰু। আছে। বঢ়িয়া, সুন্দৰ। এতিয়া আমি জানিব বিচাৰিছোঁ যে যিহেতু এতিয়া আমাৰ বিশ্বকৰ্মা পূজা আৰু বেছিদিন নাই, গতিকে বিশ্বকৰ্মাৰ পৰা আমাৰ নাগাৰা নামৰ নতুন বৰ্ষ আৰম্ভ হয়, ছিজন হয়। যেনেদৰে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰত জুলাইৰ পৰা আৰম্ভ হয়। গতিকে এই বিশ্বকৰ্মা পূজা যিহেতু আমাৰ ছিজনটো আহিল, নামৰ ছিজন, গতিকে এই নামৰ ছিজনৰ আগে আগে কিবা নতুন নাম লোৱা হৈছে নেকি? যদি হৈছে, ক'ৰ পৰা কেনেকৈ লোৱা হ'ল সবিশেষ জনাই দিয়াচোন। হয়, মই বিশ্বকৰ্মাৰ কাৰণে এটি নতুন নাম সংগ্ৰহ কৰিছোঁ। নামটো আনিছোঁ নলবাৰীৰ কংকন কলিতাৰ পৰা। তেওঁ নাম লিখে আৰু তেওঁ ভাল নাম গায়। তেওঁ মোক এনেকৈ মাতি নাম এটা দিলে। নামটো ভাল হ'ব বুলি গাব আৰম্ভ কৰিম আৰু ৰিহাৰ্চেল কৰি আছোঁ। বঢ়িয়া। এটি নতুন নাম দৰ্শক ৰাইজলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে এওঁ। গতিকে এই নামটি আশা কৰোঁ দৰ্শক ৰাইজে এখেতৰ নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰি নামটি উপভোগ কৰি নিশ্চয় এখেতক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিব। বঢ়িয়া। এইবাৰ আমি অন্য এটা বিষয় লৈ আহিছোঁ। সেই বিষয়টি হৈছে যে আমি নাগানামৰ ফিল্ডত এছাম নাগানামৰ পাঠকে নাম পৰিৱেশন কৰিবলৈ গৈ বিভিন্ন ধৰণৰ অন্য কিছুমান যিকোনো অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰা আমি দেখা পাওঁ পাঠক সমাজে। গতিকে এই ক্ষেত্ৰত তোমাৰ অনুভৱ কেনেকুৱা? আমাক যিহেতু নামস্থলীলৈ নাম গাবহে মাতে, গতিকে আমি পাৰিলে নাম হিচাপে নামটো গাব লাগে। তাত যদি উদ্ভণ্ডালি কৰা যায় বা বিহু ডেন্স বা অন্য কিবা কিবি দেখুওৱা যায়, তেতিয়াহ'লে তেওঁলোকৰ যদি কিবা প্ৰতিভা আছে তেওঁলোকে সেইটো নিজস্বভাৱে বেলেগ মঞ্চত কৰিব পাৰিব। কিন্তু নামৰ ক্ষেত্ৰত এইবোৰ দেখুৱালে ভাল নালাগে, সেইটো ভাল হয় আৰু নাম হিচাপে পৰিৱেশন কৰাটো ভাল। তাত বাদে যাতে ব্যতিক্ৰম অনুষ্ঠান পিছত কৰিব পাৰিব, তেনেকুৱা ৰাইজেও বেয়া নাপায়। বঢ়িয়া, সুন্দৰ। এইবাৰ মই অন্য এটি প্ৰশ্ন লৈ আহিছোঁ তোমাৰ বাবে। এই প্ৰশ্নটি এনেকুৱা যে আমাৰ নাগানাম জগতত বহু কেইগৰাকী পাঠকে, পুৰুষেই হওক বা মহিলা পাঠকে
নাগানাম জগতখনক নিজৰ স্বকীয়তা বজাই ৰাখি সুন্দৰভাৱে পৰিৱেশন কৰি ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইসকল পাঠকৰ ভিতৰত তোমাৰ গতিকে প্ৰিয় বা তুমি তোমাৰ মনতে তুমি কাক অনুসৰণ কৰিবলৈ ইচ্ছা কৰা? প্ৰথমতে মই ক'বলৈ গ'লে বহুত কেইজনীয়ে আছে। ৰুণুমিনা বাইদেউ একদম সঁচা নাম গায়, ধুনীয়া লাগে। তেওঁ মানে নাম হিচাপে গায়, বহুত ভাল লাগে। নামবিলাক শুনি ভাল লাগে আৰু চাই ভাল লাগে। তাৰপিছত ডালিমী বাইদেউ, তাৰপিছত ৰুণুনাথ শৰ্মা বাইদেউ আৰু বৈজয়ন্তী বাইদেউ, এনেকৈ মানে যিখিনি আমাৰ নাম হিচাপে গাই আছে সেইসকল ভাল লাগে। ভাল লাগে। বঢ়িয়া, সুন্দৰ। এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ যে তোমাৰ যিহেতু নাগানাম পৰিৱেশন কৰি আছা বৰ্তমান, গতিকে ভৱিষ্যত পৰিকল্পনা কি নাগানামক লৈ? নাগাৰা নামক লৈ ভৱিষ্যত পৰিকল্পনা এতিয়া যেনেকৈ নাম গাই আছোঁ, পিছলৈও তেনেকৈ নাম গাই থাকিম বুলি আশা ৰাখিছোঁ। আৰু ৰাইজেও যাতে মোক নামৰ কাৰণে বিচাৰে। ৰাইজে ৰজা, ৰাইজে বিচাৰিলেহে আমি নাম গাব পাৰিম। গতিকে তেখেতসকলেও যাতে সহায় সহযোগিতা কৰি যায়। বঢ়িয়া, সুন্দৰ। নিশ্চয় মেইন কথা হ'ল দৰ্শকে হ'ল বা সমিতিসমূহ হ'ল মেইন মুখ্য ব্যক্তি, যিসকলে নাম পৰিৱেশনৰ কাৰণে আহ্বান জনায়, দৰ্শকসকলে নাম উপভোগ কৰে। গতিকে কমিটিসমূহে বা নাগানামৰ আমাৰ যি অনুৰাগী আছে তেখেতসকলে যদি এখেতক নাম পৰিৱেশন কৰিবলৈ আহ্বান জনায়, আগুৱাই যোৱাৰ ক্ষেত্ৰত এই নাগানাম জগতখন আগুৱাই যোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে মোৰ ফালৰ পৰাও অনুৰোধ থাকিল। বঢ়িয়া, ধন্যবাদ। এতিয়া আন এটি বিষয় লৈ আহিছোঁ। আমি প্ৰায়ে নাগানামৰ ফিল্ডত দেখা পাওঁ যে পাঠক সমাজে কেতিয়াবা কিছুমান সমিতিৰ লগত কিছুমান নভবা কিছুমান ঘটনাৰ সৈতে মুখামুখি হ'ব লগা হয়। তেনেকুৱা কিবা ঘটনা মুখামুখি তোমাৰ হোৱা অভিজ্ঞতা আছে নেকি? তেনেকৈ বিশেষ নাই, হ'লেও মানে কেতিয়াবা অলপ পলম হৈ যায় আৰু আমিও ধৰ জেগাটো কোনখিনি সময়ত পামগৈ সেইটো মানে আমাৰ নিৰ্ধাৰিত নহয়, বা গাড়ীৰ ক্ষেত্ৰতে অকণমান লেট হোৱা যায়। কেতিয়াবা আকৌ সোনকালেও পাওঁ, বহি থাকিব লগা হয়, তেনেকুৱা আৰু ৰাইজে আৰু অলপ দেৰি হ'লেও বা একো নকৰে। মূল কথা হ'ল কি, কেতিয়া আমি নাগানামৰ শিল্পীসকলে যিহেতু আমি গাড়ীৰে অহা যোৱা কৰোঁ, গতিকে কেতিয়াবা হঠাতে গাড়ী কিবা অসুবিধা হ'লে দেৰি হোৱাটো স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত সমিতিসকলক বুজাটো ভাল, লগতে তেওঁলোকে বুজিলে অনুষ্ঠানটো সুন্দৰভাৱে চলি যায়। নহ'লে আকৌ যদি সমিতি বেয়াকৈ কিবা কিবি কয় তেতিয়া মনটো বেয়া লাগে। বেয়া লাগিলে নাম প্ৰদৰ্শনৰ ক্ষেত্ৰতো বাধা আহি পৰে। যিটো উৎসাহ লৈ আমি নাগানাম পৰিৱেশন কৰিবলৈ যোৱা হয়, সেই উৎসাহটো কমি যায়। তেনেকুৱা পৰিৱেশ কেতিয়াবা হয়। গতিকে আশা কৰোঁ আহ্বায়ক সমিতিসমূহ এই ক্ষেত্ৰত কিছু শিথিলতা বজাই ৰাখি আমাৰ শিল্পীসকলক নাম পৰিৱেশনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। বঢ়িয়া, সুন্দৰ। কিছু সময় বাৰ্তালাপৰ পিছত আকৌ অন্য এটি দিহা তোমাৰ কণ্ঠত ৰাইজৰ মাজলৈ মই আগবঢ়াব বিচাৰিছোঁ। গতিকে শেষৰ দিহা হিচাপত তুমি এইবাৰ কোনটো দিহা গাবা? মই আৰু এটি দিহা গাইছোঁ। কান্দি কান্দি পক্ষীজনীয় ৰজাৰ আগে কৈ তোমাৰ মৰমৰ কন্যায় হৈতৱতী মই। আৰু পিতা ব্ৰহ্মাপুৰে যাই তুমিও নাহিলা যে ঘূৰি, মা আৰু মই পিতায় হলো অনাথিনী। কান্দি কান্দি পক্ষীজনীয় ৰজাৰ আগে কৈ
মজা, অতি সুন্দৰ। আশা কৰোঁ এই দিহাটিও দৰ্শক ৰাইজে শুনি আপ্লুত হ'ব। কেনে পায় আপোনালোকে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বঢ়িয়া, সুন্দৰ। এতিয়া আমি আহি অনুষ্ঠানৰ শেষ পৰ্যায় পাইছোঁ। গতিকে শেষত আমাৰ যি নাগানামৰ দৰ্শক আছে বা সমিতি আছে বা আমাৰ অনুৰাগী আছে, এই নাগানামৰ যিখিনি সমাজ আছে, সেই সমাজলৈ তোমাৰ আহ্বান কি থাকিব? মোৰ এটাই আহ্বান থাকিব, যাতে তেওঁলোকে আমাক নামটো চলাই নিয়াত সুবিধা কৰি দিয়ে, তেওঁলোকে যাতে বিচাৰে, এইখিনিয়ে আৰু। মূল কথা হ'ল কি, যাতে দৰ্শকে আহ্বায়ক সমিতিসমূহে যাতে যিকোনো ধৰ্মীয় অনুষ্ঠানত তোমাক আহ্বান জনায় নাম পৰিৱেশনৰ সুবিধা দি এই সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে তোমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে মোৰ ফালৰ পৰাও অনুৰোধ থাকিল। বঢ়িয়া। এইখিনিতে তোমাৰ নাগানাম জগতত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে তোমাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজিৰ এই অনুষ্ঠানটি ইমানতে আমি সামৰিছোঁ। ধন্যবাদ।